যি সভাখন খুব গুৰুত্বপূৰ্ণ সভা বিভিন্ন দল সংগঠন নুমলীগড়বাসী ৰাইজ আজি ওলাই আহিছে আৰু আজি সভাখনত আপোনালোকে নিজেই থাকি পেলাই দেখিছে প্ৰত্যেকৰে এটা আক্ষেপ আছে আৰু প্ৰত্যেকৰে এটা নুমলীগড়ক লৈ স্বাভিমান আছে। এই নুমলীগড় নামটোক লৈ বহুতে বেপাৰো কৰি আছে কাৰণ আজি চাওক নুমলীগড়ত এটা ৰেল ষ্টেচন আছে বুলি সবে জানে কিন্তু নুমলীগড় প্ৰকৃত নুমলীগড় নাই। নামটো নুমলীগড় কিন্তু কামটো হৈ আছেগৈ খুমটাইত। ঠিক তেনেকৈ নুমলীগড় জুনিয়ৰ এখন কলেজ বুলি নামাকৰণ আছে কিন্তু আছেগৈ লখৌজানত, নুমলীগড়ত নাই। অৰ্থাৎ নুমলীগড়বাসী ৰাইজ মানে এনেকুৱা বুলি ভাবিছে প্ৰশাসনে যে একো নাই, নুমলীগড়বাসী ৰাইজে একো নাজানে। কিন্তু এইটো নহয়। আমি যেতিয়া যুৱ ছাত্ৰ পৰিষদ কৰি আছিলোঁ তেতিয়া মই দায়িত্বত থাকোঁতে মই দিছিলোঁ এখন আবেদন দিছিলোঁ প্ৰশাসনক যে পুৰণা বাবা থান নুমলীগড় ৰোডৱাৰ বিল আৰু পিটনি সংৰক্ষণ কৰিব লাগে আৰু সংৰক্ষণ কৰি নুমলীগড়ৰ অস্তিত্বৰ জীয়াই ৰাখিবৰ কাৰণে এটা প্ৰতিমূৰ্তি ৰাখিব লাগে। তেতিয়া মোক 1988 চনত তেতিয়া আমাৰ চক্ৰ বিষয়া আছিল তিলক চন্দ্ৰ বৰদলৈ ডাঙৰীয়া আৰু কানুনগো আছিল জগানন্দ শৰ্মা ডাঙৰীয়া। তেখেতসকলে কৈছিলে যে কাজিৰঙাত এখন পিটনি আছিলে, ৰাইজে তাত ড্ৰেইন বনাই পেলাই পানীটো ডিফলু নদীত পেলাই তাত খেতি কৰিলে, আপোনালোকেও সেইটোকে কৰক, মানে নুমলীগড় পিটনিটোক ড্ৰেইন কৰি ধনচিত পেলাই খেতি কৰক। তেতিয়া মই কৈছোঁ যে তাত হাতী আহে কি খেতি কৰিব, গতিকে সংৰক্ষণ কৰি ৰাখকচোন, ভৱিষ্যতলৈ কিজনী পৰ্যটকৰ স্থলী হ'ব। এই কথাখিনি কৈছিলোঁ 88 চনতে। কিন্তু আজি সভাত বহুতে দাঙি ধৰিছে আৰু সিদিনাখন আমাৰ ৰাইজ গৈছে SDC অফিচত কৈছে যে 63 চনতে পতা হ'ল। কিন্তু হাস্যকৰ কথা, 88 চনত চৰকাৰী মাটিটো কেনেকৈ 63 চনৰ পতা হ'ব পাৰে, মই বুজি পোৱা নাই কথাটো। গতিকে আচল কথাটো হৈছে কি, আমাৰ ঐতিহ্যলৈ যাব লাগিব, ইতিহাসলৈ যাব লাগিব। আমি শিৱসাগৰৰ অবিভক্ত শিৱসাগৰ জিলাৰ আমি বাসিন্দা, গতিকে শিৱসাগৰ জিলাৰ যিখন মেপ সেই মেপখন আনিলে সকলো তথ্য ওলাব। ইয়াক যদি ভালকৈ তদন্ত কৰা যায় তেতিয়া গোটেই কথাখিনি পোহৰলৈ আহিব। আৰু মই এইটোৱে ভাবোঁ যে এতিয়া নুমলীগড়ৰ যি অস্তিত্ব নাইকিয়াই হৈ গৈছে। আজি কিছু বছৰ আগতে যি নহওক যিকণ আছিলে গড় সেইকণ সংৰক্ষণ কৰা দেখা গ'ল, কাটি বাকীসকলে আদায় কৰিছিল যদিও এতিয়া পিটনিখনো বা নুমলীগড় ৰোডৰ যিখন পথাৰৰ ওচৰত বিল নুমলী কৰি য'ত আত্মহত্যা কৰিছিলে বুলি বহুতে কয়, গতিকে সেই বিলখনৰ কোনো চিনফাব নাইকিয়া হৈ গ'ল। গতিকে মই প্ৰশাসনক আহ্বান জনাওঁ, আজি সভাৰ সভাপতিত্বও কৰিছিলোঁ আৰু এতিয়াও মই আপোনালোকৰ যোগেদি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো জনাওঁ যে আমাৰ ঐতিহ্য নুমলীগড়ৰ অস্তিত্ব ৰাখি এই অঞ্চলটোত যাতে নুমলীগড়ৰ এৰিয়াটোত যিখিনি পিটনি বা জলাশয় আছিল সেই জলাশয়খিনি সংৰক্ষণ কৰি যাতে পৰ্যটকৰ স্থলী কৰি আমাৰ স্থানীয় নিবনুৱাসকলেও তাত আমাৰ সংস্থাপন পাব আৰু বিভিন্ন দেশৰ বিদেশৰ পৰ্যটক আহি এই নুমলীগড়ৰ মানে অস্তিত্বটো পাব। এইখিনি মই মোৰ ফালৰ পৰা ক'বলগীয়া। ইতিমধ্যে দেখা গৈছে যে কাষতে এখন বিশাল ৰেষ্টুৰেণ্ট, হয়, যিহেতু এই বনাঞ্চল সংৰক্ষিত বনাঞ্চলৰ ওচৰত যে এখন ৰেষ্টুৰেণ্ট হৈছে, এইখন এটা অবৈধভাৱে নিৰ্মাণ কৰিছে, এইখনত আপোনালোকে কি ক'ব? এতিয়া চাওক, নুমলীগড় যিখন ৰেষ্টুৰেণ্ট বুলি কৈছে, এতিয়া মানে কোনখন, তাততো কেইবাখনো ৰেষ্টুৰেণ্ট আছে। আপোনালোকৰ যোনখন ৰোডৱাৰ পথাৰ কাষতে লাগি আছে, আগত য'ত এনিমেল কৰিডৰ আছিলে, হাতীয়ে যে দেৱাখন ভাঙে বাৰু, সেইখন হৈছিলে নুমলীগড় ধাবা। সেইখিনি অলপ ম্যাদী পতা বুলি কৈছে আৰু এইখিনি প্ৰশাসনৰ লগত আমাৰ আজি যিখন সমিতিয়ে গোটেইখিনি যোগাযোগ কৰিব। কেতিয়ানো পতা আছিলে, মাটিটো কেতিয়া পতা কৰিছিলে তথ্য সহকাৰে তাত পাব। যদি চৰকাৰী মাটি জলাশয় মাটি যদি পতা দিছে তেতিয়াতো প্ৰশাসনেতো সেইটো নাকচ কৰিব লাগিবই, কাৰণ জলাশয় কেতিয়াও পতা দিব নোৱাৰে। গতিকে তেওঁলোকেও অবৈধভাৱে দখল কৰি আছে বুলি মোৰ অলপ সন্দেহ, কাৰণ পিছৰ মাটিখিনিতো সম্পূৰ্ণ জলাশয় মাটি আছিল। হয়, আজি নুমলীগড় যি ৰৌদৱা এই জলাশয় বা পিটনি যি বহিৰাগত মানুহে ইয়াত বেদখল কৰিছে, সেই সম্পৰ্কত আমি বিশেষভাৱে আমাৰ চাৰ্কুল অফিচাৰৰ লগত আমি আলোচনা কৰিছিলোঁ। কিন্তু তেওঁলোকে আমাৰ সাধাৰণ ৰাইজৰ কথা নুশুনি খালি তেওঁলোকৰ মতে আমাৰ কামবিলাক মানে এই পৰিচালনা কৰিবলৈ তেওঁলোকে বিচাৰে। এতিয়া আমাৰ আজি বিশাল ৰাজহুৱা সভাৰ পৰা আমি তেওঁলোকক আহ্বান কৰিছোঁ যে অতি সোনকালে এই ৰৌদৱা জলাশয় পিটনিটো বেদখল মুক্ত কৰক আৰু যিসকলে এই ৰৌদৱা এই জলাশয়
পিটনিৰ হাবি জংঘল কাটি শেষ কৰিলে সেইসকলক অতি সোনকালে আমাৰ বোকাখাট প্ৰশাসনে গ্ৰেপ্তাৰ কৰক, নহ'লে আমাৰ এই বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ তৰফৰ পৰা আৰু ইয়াতকৈ আৰু ভয়াৱহ ৰাজহুৱা প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম। চাওক, আমি প্ৰশাসনৰ ওচৰত জনাইছিলোঁ, আবেদন কৰিছিলোঁ যে আমাক এই নুমলীগড় বিলৰ বিষয়ে অৱগত কৰা হৈছিল তেখেতসকলক যে আপোনালোকে আমাক সহায় কৰক বা আমাক জনক যে ইয়াত কি হৈ আছে, কেনেকৈ হ'ব পালে। কিন্তু তাৰ পৰা আমি কোনো সঠিক উত্তৰ নোপোৱাৰ কাৰণে আজি আমি ৰাইজ মাতি ইয়াতে এখন সভা অনুষ্ঠিত কৰা হ'ল। আৰু অনাগত দিনত তেখেতসকলে যদি আমাক ভাল কোনো উত্তৰ নিদিয়ে তেনেহ'লে আমি ইয়াতকৈ আৰু বেছি ডাঙৰকৈ পদক্ষেপ ল'বলগীয়া হ'ব। আৰু আপোনালোকে দেখি আছে যে এইখন নুমলীগড় বিল সাধাৰণ বিল নহয়, কাৰণ ইয়াতে আমাৰ কছাৰী ৰাজ্য আছিল, ইয়াতে আমাৰ কছাৰী আহোমৰ ৰণৰ ইতিহাস আছে, ইয়াতে আমাৰ কছাৰী আহোমৰ মিলনভূমি হয় এইখন। তো এই ইতিহাসবিলাক যদি বাহিৰগত ভৰিয়াই মোহাৰি পেলাব বিচাৰে আমি এইটো কেতিয়াও সহ্য নকৰোঁ। আৰু আজি দুজনমান মানুহৰ কাৰণে এটা সম্প্ৰদায়, মাৰোৱাৰী সম্প্ৰদায়টো টোটেলি বদনাম হৈ গৈছে। কিয়? আজি গোবিন্দ চৌধুৰী তেখেতে ইয়াতে ডাঙৰ হোৱা, ইয়াৰে পানী ইয়াৰে বতাহ খাই ডাঙৰ হোৱা মানুহ, তেখেতে কি নাজানে নেকি সেই পিটনিডোখৰৰ কথা? যদি অনাগত দিনত তেখেতে ৰাইজৰ ওচৰত ক্ষমা নোখোজে তেখেতৰ ওপৰতো আমি পদক্ষেপ ল'বলৈ বাধ্য হ'ম।